ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি গেলভেনোমিটাৰ কি হয় বা চলকুণ্ডলী গেলভেনোমিটাৰ ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ কাৰ্যনীতি বা কেনে ধৰণে হি কাম কৰিব হেতু অলপমান বুজিবলৈ চেষ্টা কৰিম। এটা কুণ্ডলী গেলভেনোমিটাৰ বা চলকুণ্ডলী গেলভেনোমিটাৰ মানে কি? গেলভেনোমিটাৰ মানে হ'ল এনেকুৱা এটা সঁজুলি বা এনেকুৱা এটা ডিভাইচ যিটোৰ জৰিয়তে এটা বৰ্তনীত বিদ্যুৎ প্ৰবাহ গৈ আছে নে নাই হেতু চাব পাৰি বা পৰীক্ষা কৰিব পাৰি। মানে এইটোৱে কাৰেন্ট ডিটেক্ট কৰিব পাৰে। ইয়াতে থাকিব এটা চুম্বকৰ দুযোৰ মেৰু নৰ্থ এণ্ড সাউথ পোল। তাৰ মাজতে ৰাখি দিয়া হ'ব এডাল কুণ্ডলী। ইয়াত কইল বুলি মেনশ্যন আছে। কইল মানে এটা কুণ্ডলী, ইয়াতে এনেকুৱা আয়তাকাৰ কুণ্ডলী থাকিব আৰু কিবা প্ৰকাৰে হ'লেও ইয়াৰ দুডাল তাৰক আমি সংযোগ কৰি দিম এটা স্প্ৰিঙৰ দ্বাৰা তলত আৰু ওপৰত আৰু এটা স্প্ৰিঙৰ দ্বাৰা। আৰু এই কুণ্ডলীটো যিটো আছে ই একেবাৰে পাতল এটা ধাতুৰে বনোৱা হ'ব আৰু তাৰ লগতে এটা সফট আইৰণ সিলিন্ডাৰ মানে বহুত পাতল এটা কেঁচা লোহাৰ এটা ইয়াতে চুঙাকৃতিৰ বস্তু এটাৰ ওপৰত এই কুণ্ডলীটোৰ মেৰাই দিয়া হ'ব যাতে হি ঘূৰ্ণন কৰিব পাৰে আৰু লাইট ওয়েট হোৱাৰ কাৰণে যাতে কম প্ৰবাহেৰো হেতুৱে অলপমান টৰ্কৰ এটা অনুভৱ কৰে। এই যিটো সঁজুলিটো আছে তাৰ লগতে এটা পইণ্টাৰ বা এডাল কাটা লগাই দিয়া হ'ব আৰু ইয়াতে দুটা আউটপুট আছে, এটা আউট কাৰেন্ট এটা ইন কাৰেন্ট বা তাৰৰ দুডাল পইণ্ট আছে। আমি ইয়াতে যিকোনো এটা প্ৰবাহৰ উৎসৰ লগত সংযোগ কৰিব পাৰিম। এতিয়া যেতিয়া প্ৰবাহ এই কুণ্ডলীখনত প্ৰৱেশ কৰিলে এই কুণ্ডলীটোৱে চুম্বক ক্ষেত্ৰৰ ভিতৰত থকাৰ বাবে ইয়াৰ ওপৰত এটা টৰ্কে ক্ৰিয়া কৰিব। এটা টৰ্কে যেতিয়া ক্ৰিয়া কৰিব তেতিয়া কুণ্ডলীখনৰ ঘূৰ্ণন হ'ব। আমি ইয়াৰ আগৰ ভিডিঅ'টোত পাইছিলোঁ টৰ্কৰ মানটো হ'ল mb sin থিটা। mb sin থিটা মানে চুম্বক ক্ষেত্ৰটো লাগিব আৰু কুণ্ডলীখনৰ এটা প্ৰবাহ আৰু ক্ষেত্ৰফল লাগিব। আৰু যেহেতু কুণ্ডলীখন ঘূৰিলে এই কাটাডালো ঘূৰিব। ইয়াতে যদি আমি এটা পইণ্টাৰ দি দিওঁ, পইণ্টাৰৰ লগত যদি এডাল স্কেল লগাই দিওঁ, কি পৰিমাণে কাটাডাল ঘূৰিলে হেতু নিৰ্ণয় কৰিব কি পৰিমাণৰ প্ৰবাহ ইয়াতে এণ্টাৰ হৈছে। আমি অলপমান এই ভিতৰুৱা কথাটো বাদ দি আমি ইয়ালৈ যাওঁ। যেতিয়া কুণ্ডলীৰ মাজেৰে কোনো বিদ্যুৎ প্ৰবাহিত হয় তেতিয়া ইয়াৰ ওপৰত ক্ৰিয়া কৰা চুম্বকীয় বলে কুণ্ডলীটো কি কৰিব সমানুপাতিকভাৱে ঘূৰাব। ইয়াৰ টৰ্কটো আমি আগত পাইছোঁ টাউ ইকুৱেলছ টু NIEB sin থিটা। যিহেতু ব্যৱস্থাটো এনেকুৱা যে থিটাটো সদায় 90 ডিগ্ৰী থাকিব তেতিয়াহ'লে টৰ্কটো হ'ব NIAB। ইয়াত sin 90 ডিগ্ৰী ভেলুটো 1 হৈ যাব। আকৌ কুণ্ডলীটোত দুডাল স্প্ৰিং আছে, ইয়াতে আমি দেখা পাইছোঁ এইটো এটা স্প্ৰিং আৰু এইটো এটা স্প্ৰিং। এই স্প্ৰিংবিলাকে কি কৰিব এটা পুনৰস্থাপন এটা টৰ্ক ক্ৰিয়া কৰিব। কুণ্ডলীটো স্প্ৰিংবোৰে স্থিতিস্থাপকতাই এটা আলফা কোণৰ মাজেৰে বিচ্যুতিৰ বাবে পুনৰুদ্ধাৰকাৰী এটা টৰ্ক উৎপন্ন কৰিব। তাৰ মানে কাটাডাল যে এইফালে যে ঘূৰি গ'ল, ঘূৰাইটো আনিব লাগিব বা কুণ্ডলীটো যে এটা পাক মাৰিলে তাক যে ঘূৰাই আনিব লাগিব সেইটোৰ কাৰণে স্প্ৰিংবোৰ দিয়া হৈছে। নহ'লে কুণ্ডলীটো ঘূৰি নাহিলেতেন অলপ প্ৰভাৱ দিয়াৰ পিছত। এইটো যিটো স্প্ৰিংবোৰ আছে সিহঁতে এটা পুনৰস্থাপন এটা টৰ্কৰ ক্ৰিয়া কৰিব যিটো আমি টাউ ইকুৱেলছ টু K আলফা বুলি লিখিব পাৰিম। Kটো হ'ল কুণ্ডলীটোৰ এটা ধ্ৰুৱক আৰু আলফাটো হ'ল কিমান কোণ ঘূৰিলে। এইটো যেতিয়া আমি সাম্যাৱস্থাৰ কথা ক'বলৈ যাওঁ সেইটো সময়তে পুনৰুদ্ধাৰ টৰ্ক এই বিচ্যুতি টৰ্কৰ সমান হ'ব। তাৰমানে K আলফা হ'ব NIAB। ইয়াৰ পৰা আলফা ইকুৱেলছ টু NAB/K ইনটু I। ইয়াত মন কৰিবা যে I যিমান বাঢ়িব আলফা সিমানে বাঢ়িব, তাৰমানে সিমানে ঘূৰ্ণন হ'ব বা সিমানে কোণ বাঢ়িব। তাৰমানে আমি যদি এই দুডাল পইণ্টত যিমান বেছি কাৰেণ্ট দিম সিমানে কিন্তু এই কাটাডাল ঘূৰিব। তাৰমানে ইয়াত প্ৰস্তুত কৰা বা ব্যৱহাৰ কৰা প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰি ঘূৰ্ণনটো হ'ব, কাটাডাল সিমানে ঘূৰিব। বাকী যিবোৰ আছে এইবোৰ ধ্ৰুৱক, অৰ্থাৎ হ'ল আলফা আৰু I সমানুপাতিক। ইয়াকে আমি ব্যৱহাৰ কৰি এটা গেলভেনোমিটাৰ বনাব পাৰোঁ।
এইখনৰ পৰাই আমি লিখিব পাৰোঁ I = K/NAB * alpha = G * alpha। এই G2 হ'ল গেলভেনোমিটাৰৰ ধ্ৰুৱক। এই ধ্ৰুৱকটোৱে নিৰ্ণয় কৰিব যে গেলভেনোমিটাৰটো কিমান সংবেদনশীল বা কিমান সেনসিটিভ। গেলভেনোমিটাৰৰ দুটা সংবেদনশীলতা আছে। এটা হ'ল বিদ্যুৎ সংবেদনশীলতা, মানে একক প্ৰবাহত কিমান পৰিমাণৰ কোণ যায় সেইটো হ'ল বিদ্যুৎ সংবেদনশীলতা। আৰু ইয়াৰ বিভৱ সংবেদনশীলতা আছে যে গেলভেনোমিটাৰটো দুয়ো মূৰত একক বিভৱান্তৰ প্ৰভাইড কৰিলে বা দিলে কিমান কোণ ইয়াৰ বিচ্যুতি হ'ব, সেইটোক আমি VSL লিখিব পাৰোঁ।